আজি আপুনি মোক গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তান লিংকৰ কথা সুধিছে। মই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা এই মুহূৰ্তত চিন্তা কৰিব পৰা নাই। মই এই মুহূৰ্তত চিন্তা কৰিছো শ্বহীদ বীৰ যুৱক জিন্তু গগৈৰ মাতৃৰ কথা। মই এই মুহূৰ্তত চিন্তা কৰিছো তেখেতৰ আত্মীয় স্বজনৰ কথা, কাৰণ তেওঁলোকে আজি কান্দিছে। এজন আহোম জনজাতিৰ বীৰ যুৱক জিন্তু গগৈৰ সেই শ্বহীদ পৰিয়ালৰ পিতৃ মাতৃ আজি কান্দিছে, কাৰণ অসমৰ এজন সন্মানীয় সাংসদৰ আজি পাকিস্তান লিংকৰ খবৰে সংবাদ মাধ্যম তোলপাৰ লগাইছে। আমি যেতিয়া আহোম সকলৰ বীৰত্বৰ কথা কওঁ, আমি লাচিত বৰফুকনৰ কথা কওঁ, যি দেশৰ বাবে আত্মবলিদান দিয়ে। যেতিয়া আমি আহোম সকলৰ বীৰত্বৰ কথা কওঁ, তেতিয়া আমি এই জিন্তু গগৈৰ দৰে মহান শ্বহীদ অসমীয়াৰ কথা কওঁ। তেওঁলোকে দেশক ভাল পায়, জাতিক ভাল পায়, নিজৰ আত্মবলিদান দিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু আজি আমি কি দেখিছো? গৌৰৱ গগৈ ডাঙৰীয়া বদনৰ ভূমিকাত অৱতীৰ্ণ হৈছে। এফালে যদি পাকিস্তানৰ লগত তেখেতৰ সম্পৰ্ক তোলপাৰ লগাইছে, আনফালে আমি গম পাইছো তেখেতৰ পৰিয়ালৰ 4জন সদস্য 3জনে অসমীয়া ভাষাটো কব নাজানে, লিখিব নাজানে, পঢ়িব নাজানে। তেওঁলোকৰ ঘৰৰ 4জন সদস্যৰ 3জন সদস্যই ভাৰতৰ নাগৰিক নহয়, অথচ এইখন অসমত নাগৰিকত্বৰ বাবে 855জন শ্বহীদ আত্মবলিদান দি শ্বহীদ হৈছিল। কিয়? অসমত অবৈধ অনুপ্ৰৱেশকাৰী ৰোধ কৰিবলৈ। কিন্তু আজি এইখন অসমৰ ৰাজনীতিৰ স্বাৰ্থত কংগ্ৰেছ দলে এনেকুৱা এক পৰিৱেশৰ সূচনা কৰিলে, যাৰ বাবে নাগৰিকত্ব আজি আৰু বৰ ডাঙৰ বিষয় হৈ থকা নাই তেওঁলোকৰ বাবে, যাৰ বাবে চিৰশত্ৰু পাকিস্তানৰ লগতো তেওঁলোকে মিতিৰালি পাতিব পাৰে। গতিকে ধিক্কাৰ জনাইছো গৌৰৱ গগৈ ডাঙৰীয়াৰ এই মানসিকতাক। ভাৰতীয় জাতীয় কংগ্ৰেছে ইয়াৰ উত্তৰ অসমৰ জনসাধাৰণক দিব লাগিব। এইখন অসমত আমাৰ ভাষা আন্দোলন হ'ল, অসম আন্দোলন হ'ল, শ্বহীদ হ'ল ইমান শ শ তেজাল যুৱক যুৱতী আমাৰ ভাষাৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, দেশৰ কাৰণে। আৰু আজি যেতিয়া আমি শুনা পাওঁ আমাৰ সদনত বহি আমাৰ আপোন বুলি ভবা আমাৰ নিজৰ অসমীয়া কোনো যুৱকে, অসমীয়া কোনো নেতাই চিৰশত্ৰু ৰাষ্ট্ৰৰ এজেণ্ট হিচাপে কাম কৰে, আমি দুখ পাওঁ। আমাৰ লগত তেওঁলোকৰ ৰাজনৈতিক মতাদৰ্শ মিল থাকিব পাৰে, কিন্তু আমি এজন বিৰোধী দলৰ সন্মানীয় নেতা হিচাপে আশা কৰো যে তেওঁলোকে গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক অধিক ত্বৰান্বিত কৰিব। কিন্তু এনে ৰাজনীতি আমি কেতিয়াও কামনা নকৰো, য'ত এফালে যদি তেওঁ পৰিয়ালৰ বিভিন্ন কথাই সংবাদ মাধ্যম তোলপাৰ লগাইছে, আনফালে পাকিস্তানৰ লগত তেখেতৰ সম্পৰ্কই বাৰে বাৰে সাধাৰণ খাতি খোৱা ৰাইজক বিমূৰত পেলাইছে, অন্তৰত দুখ দিছে। কাৰণ এইখন দেশৰ ৰাইজে, এইখন দেশৰ জনতাই ভাৰতবৰ্ষৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বাবে হাজাৰ হাজাৰ জোৱানৰ আত্মবলিদান দিব লগা হ'ল। আৰু যদি আমি আমাৰ অসমতে চাই, এইখন অসমতো আমাৰ ধেমাজিৰে আমাৰ ধেমাজিৰে ওচৰৰ আপোনালোকে যদি চাই, ইয়াত কেইবাজনো শ্বহীদ আছে। শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ কথাই কওক, এই শ্বহীদসকলে, সেনা জোৱানসকল যি ভাৰতৰ বাবে সীমান্তত যুদ্ধ কৰে, তেওঁলোকৰ মাতৃ পিতৃ কি উত্তৰ দিব গৌৰৱ গগৈ ডাঙৰীয়াই? তেওঁ জবাবদিহি হ'ব পাৰিবনে? আৰু লগতে আমি তেওঁক সোঁৱৰাই দিব বিচাৰিছো যে এইখন অসমৰ জনসাধাৰণে সদায় স্বজাতিৰ বাবে মাত মাতিছে, যাৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সদায় সেই বৃহত্তৰ ভাৰতবৰ্ষখনৰ কথা কৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, মহাভাৰতৰ দিশেৰে আমি জগত সভালৈ যাম, প্ৰথমে আমি অসমীয়া, তাৰ পাছত আমি ভাল ভাৰতীয়, তাৰ পিছত আমি বিশ্ব নাগৰিক বুলি ভূপেন হাজৰিকাই কৈছিল। কিন্তু আজি আমি কি দেখিছো? আজি আমি দেখিছো যে আমি ভাৰতীয় হোৱাৰ যি সত্তা, সেই সত্তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ এই কৰ্মকাণ্ড আঘাত আনিছে। অসমীয়া আমাৰ যি স্বাভিমানী সত্তা, তাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন অসম বিৰোধী স্থিতিয়ে আঘাত আনিছে। এফালে যদি তেওঁলোকে ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ বিৰোধিতা কৰে, আনফালে তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰতৰত্ন প্ৰদান কৰোঁতে বিৰোধিতা কৰে, আনফালে আকৌ আমি এতিয়া দেখিছো অসমৰ প্ৰতিটো উন্নয়নমূলক কাম কাজত তেওঁলোকে বিৰোধিতা কৰে। অসমত যেতিয়া কাজিৰঙাৰ আমাৰ এলিভেটেড কৰিডৰ হ'ল, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ধূলি হ'ব বুলি তুলনা মন্তব্য দিয়ে। এনেধৰণৰ স্থিতি যদি ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰে, তেওঁলোকে বিৰোধিতাৰ নামত বিৰোধিতা কৰি, তেনেহলে তেওঁলোক কেৱল আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰাই নহয়, সমগ্ৰ জাতি জনতাৰ মন্তৰৰ মাজৰ পৰা, ৰাইজৰ মাজৰ পৰা আঁতৰি যাব। একদম শেষত আপোনাক এটা কথা সুধিব বিচাৰিছো যে বিৰোধী বুলি ক'লে কংগ্ৰেছ যেনেকে আছে আমাৰ ৰাইজৰ নহয় জানো, অবৈধ বাংলাদেশী কথা কয় বা বিভিন্ন ধৰণৰ কথা কয়, কিন্তু তেওঁলোকৰ যিটো অৰ্কিড উদ্যান, সেইটোতো লৈ এটা বিতৰ্ক আহি আছে। অখিল গগৈ ডাঙৰীয়াই যিটো অৰ্কিড উদ্যান কৰিছে, তেওঁ চৰকাৰী মাটিতে কৰিছে বুলি একাংশকে ক'ব কৈছে। আপোনাৰ লাষ্ট 1 মিনিটৰ ভিতৰত প্ৰতিক্ৰিয়া দিব। ৰাইজৰ দলৰ সন্দৰ্ভত মই এই কাৰণে একো মন্তব্য নিদো। যি ৰাইজৰ দলে
জাতীয়তাবাদী চিন্তা চেতনা পোষকতা কৰো বুলি মন্তব্য প্ৰদান কৰি 855 জন শ্বহীদৰ তেজ লোৱা কংগ্ৰেছৰ লগত মিতিৰালি পাতিলে সেই দলটোৰ কথা আমি কি আলোচনা কৰিম আপোনালোকে কওকচোন। তেওঁলোকে বিগত সময়ছোৱাত এফালে যদি কংগ্ৰেছক সমালোচনা কৰিছিল, আনফালে তেওঁলোকে বিভিন্ন সময়ত উদ্ভুত কিছু মন্তব্য দিছিল, এতিয়া আকৌ তেওঁলোকে কংগ্ৰেছৰ বুকুচাত উঠি নিৰ্বাচনী ৰণডংকা তেওঁলোকে বজাইছে। গতিকে তেওঁলোক একেবাৰে স্থিতিহীন, ভিত্তিহীন। অনাগত দিনত অসমৰ ৰাইজৰ দলক সম্পূৰ্ণৰূপে নস্যাৎ কৰিব। আৰু আমি দৃঢ়তাৰে ক'ব পাৰো, ৰাইজৰ দলৰ মাজত আজি জাতীয়তাবাদ নাই, আঞ্চলিকতাবাদ নাই। ৰাইজৰ দলত আজি কেৱল ক্ষমতাৰ যুঁজ আছে, ক্ষমতাৰ খকহে আছে।